লুৰিণজ্যোতি গগৈ আহিব লাগিছিল। আছুৱে এটা কিবা কৰিব লাগিব, জাগৰণ আকৌ তুলিব লাগিব। নামটোত গোলমাল আছে, কাৰ্বি মানে হাতী বেয়া পায়। চিক্ৰেট কথাটো, গোপনীয় কথাটো ক'লোঁ। 855 শ্বহীদ দি আছে, এই পৰিয়ালৰ কণ্টেক্ট কৰিব লাগিব। 855 30,000কে মৰিয়ে দিছোঁ, মই জানো নহয়। অতুল বৰা যাব লাগিব, এখন মন্ত্ৰ যাব লাগিব। এই কৰিমগঞ্জত যদি ৰেভিনিউ মিনিষ্টাৰ হিচাপে মই মাটি নিদিলে পতাকা উৰি থাকোঁ নেকি? AGP পাৰ্টিৰ নামত মাটি BJPতকৈ বেছি আছে। গুৱাহাটী চিটিত 3 ঠাইত মাটি দিছোঁ। আচ্ছা, অফিচ নাথাকিলে কোনে যাব? এতিয়া আছে, মাটিটো AGPৰ নামত আছে নহয়। আঞ্চলিক দল এটাই আছে এতিয়া অসম গণ পৰিষদ নামত। লুৰিণজ্যোতি গগৈ আহিব লাগিছিল অসম গণ পৰিষদত, তেওঁ নোৱাৰিব। নামটোত গোলমাল আছে। নামটোত অসম জাতীয় পৰিষদ হ'লে অন্য ট্ৰাইবেলবিলাক নাযায়, গৰা অসমীয়া বুলি ভাবে। জাতীয় শব্দটো ব্যৱহাৰ কৰিলে দলত আমাৰ এইবিলাক নাযায়। চিক্ৰেট কথাটো, গোপনীয় কথাটো ক'লোঁ। কাৰ্বি আংলঙৰ হাতীৰ চিনত ইলেকশ্যন খেলিব নাপায়, সেইকাৰণে নিৰ্দলীয় বা অন্য পাৰ্টিক ছাপোৰ্ট কৰি আনিব লাগিব। কাৰ্বি মানে হাতী বেয়া পায়, চিম্বল অফ ডিষ্ট্ৰাকশ্যন, মানুহ মাৰে, সম্পত্তি নষ্ট কৰে, সেইকাৰণে কাৰ্বিবিলাকে হাতীৰ পোচ নাপায়। আমাৰ দিনৰ সেইকাৰণে নিৰ্দলীয় আঁতৰি ঘূৰি পেলাইহে আনি পেলাই চৰকাৰ উঠে, মনত ৰাখিব। গতিকে অসমীয়া মানুহে, অসমত যিমান জনগোষ্ঠী আছে তাৰ কেনেকুৱা চৰিত্ৰ, কোনে কেনেকুৱাটো ভাল পায় গম নাপায়। কেনেকৈ ৰক্ষা হ'ব জাতিটো? কেনেকৈ ৰক্ষা হ'ব, কি পৰামৰ্শ দিব পাৰিম। মইতো আৰু ৰাজনীতি কৰা বয়স নাই, কিবা এডভাইচ দিব পাৰিম, দিম। কওকচোন কি কৰা উচিত? কি কৰা উচিত, কেনেকৈ জাতি ৰক্ষা হ'ব, জাতীয়তাবাদ ৰক্ষা হ'ব? আছুৱে এটা কিবা কৰিব লাগিব, জাগৰণ আকৌ তুলিব লাগিব। গণসংযোগ AGPৰ ভাল হ'ব। তেওঁলোকে কি হৈছে, গণসংযোগ কিবা ল'ব লাগিব, প্ৰগ্ৰাম ল'ব লাগিব। গণসংযোগ কি? গণসংযোগ 855 শ্বহীদ দি আছে, এই পৰিয়ালৰ কণ্টেক্ট কৰিব লাগিব অসম গণ পৰিষদে। বেয়া পালেও যাব লাগিব, ঘৰত লেটাৰী যাব লাগিব যে আমাৰ ফালৰ পৰা যদিও AGPৰ দিনত 30,000 দিছিলোঁ, সেইটো 30 লাখৰ পৰিমাণ, এতিয়া 3 লাখৰ পৰিমাণ নহ'ব। মইতো দিছোঁ ৰেভিনিউ মিনিষ্টাৰ, হেৰি হয় 855 30,000কে মৰিয়ে দিছোঁ, মই জানো নহয় সেইবিলাক কথা। গতিকে এতিয়াও তেওঁলোকক BJPৰ দিনতো পাইছে দিছোঁ, ভাল কথা আছে। এতিয়া সংযোগ কৰিব লাগে, মুঠতে তেওঁলোকৰ পৰিয়ালৰ যিকোনো এজন মানুহ গণ পৰিষদলৈ আহিব লাগে, আনে কৰিব লাগে। এটা সংযোগ কৰি পেলাই তেওঁলোকৰ মিটিং চিটিংবিলাকত আহিব লাগে। ক্ৰমান্বয়ে তেনেকুৱা ধৰণৰ 855 বহু হাজাৰ নিৰ্যাতিত হৈছে, এইটো চিনাক্ত হৈছে। আছু লিষ্টত আছে কোনে কোনে নিৰ্যাতিত। আছু সৰু সংগঠক থকা তোমালোকৰ এলেকাত নিৰ্যাতিত কিমান পৰিয়াল আছে তালিকা কৰ, এইবিলাকৰ পৰিয়ালক মাতি পেলাই মিটিং কৰ। অতুল বৰা যাব লাগিব, এখন মন্ত্ৰ যাব লাগিব, এৰিব লাগিব, দিছপুৰৰ পৰা উঠি পেলাই কিবা কৰিব লাগিব। চব ভাষাৰ কিমান হাজাৰ হ'ব, লাখ লাখ মানুহ আহিব। যদি এনেকুৱা যায়, এওঁলোকৰ এটা প্ৰাচীন এটা আগৰ সম্পৰ্ক থাকিব, মানুহ কান্দিব। গণসংযোগ মুঠৰ এতিয়া কথা হ'লতে এই 2026 চনত ইলেকশ্যন হ'ব নহয়, তাৰ আগতে তেওঁলোকে এতিয়া মুঠৰ কিছুমান বাপ ডাকবিলাক কাম কৰাত চৰকাৰী কিবা এটা অলপ ঢিলাই দিব লাগে। কিবা লাগে প্ৰগ্ৰাম কৰিব গৈছে চৰকাৰে, কৰি অহাৰ পিছত ৰাস্তাতে কৰি আহক, তাত বাধা নাই নহয়। আমি যেনেকৈ কৈছিলোঁ, এতিয়া মানে কি হৈছে, মই এতিয়া বৰাক ভেলীত গ'লে মই ৰাতি থাকোঁ, কিবা আছে চৰকাৰী কাম কৰে, চৰকাৰী কাম কৰাৰ পিছত পাৰ্টীৰ কাম কৰোঁ। নহ'লে কৰিমগঞ্জত যদি ৰেভিনিউ মিনিষ্টাৰ হিচাপে মই মাটি নিদিলে পতাকা উৰি থাকোঁ নেকি? কৰিমগঞ্জত এওঁলোক হাৰিলেও উঠি থাকে, এই পতাকাটো উৰি আছে, মই মাতি দিছোঁ AGP কাৰ্যালয়। এতিয়া কিবা কি কয় হাইলাকান্দিত
আমাৰ চৈদুল নাছিল নেকি পতাকা উৰি আছে গতিকে তেওঁৰ জীয়েকে মানে এই জিলা পৰিষদৰ সদস্য হৈ পেলাই জিকি থাকে ওচৰত AGPৰ নামত তেনেকুৱা আছে নহয় আটাইতকৈ ৰেভিনিউ মিনিষ্টাৰ মই AGP পাৰ্টিৰ নামত মাটি BJPতকৈ বেছি আছে কংগ্ৰেছ BJP আছে চব যিমান জিলাৰ হেডকোৱাৰ্টাৰ আছে সাব ডিভিজনৰ হেডকোৱাৰ্টাৰ চাব গতে চব গুৱাহাটী চিটিত 3 ঠাইত মাটি দিছোঁ এইটো হেডকোৱাৰ্টাৰ পিছফালে আছে চিটিৰ আছে এই জেলখানাৰ ওচৰত দিছিলোঁ আৰু সাব ডিভিজনৰ কাৰণে কিবা কৰিলে সেইটো জেলখানা নাই তাৰ মাটি কাঢ়ি লৈছোঁ আটাইতকৈ বেছি মাটি দিছোঁ এই তেজপুৰত চাওক মানে ৰেজিষ্ট্ৰেশ্যন অফিচৰ মাটিকেই দি দিছোঁ পাৰ্টিক 2 বছৰ লাগে বুলি কৈছে তেনেহ'লে 19 মাটি মই চাই দিওঁ এটা চাই দিছোঁ ইহঁতকো অলপ বেছিকৈ মাটি দিছোঁ টাউনতে আমাৰ পাৰ্টি এইটো পচন্দ কৰে অফিচবিলাক আছে মানুহ নাই এটা হা অফিচবিলাকহে আছে মানুহ জানো নাই এটা AGP কৰ্মী নাই AGP ভাল নাপায় মানুহে আচ্ছা অফিচ নাথাকিলে কোনে যাব এতিয়া আছে মাটিটো AGPৰ নামত আছে নহয় কোনোবা গ'ল নকৰিলাক কোনোবা চাম আহিলে তাক নোৱাৰিব ঘৰটো থাকিব লাগিব মাটিটো থাকিব লাগিব নগাঁৱত চাওঁতে 3 ঠাইত মানে দিছোঁ য'তে লাগে বুলি দিছোঁ তাত দিছোঁ